নমস্কাৰ লহিছো ষ্টাৰ সিমেন্ট প্ৰেজেন্টছ টাইম উইথ বিগ ব্ৰেকিং নিখা হলে গুহালিয়ে ঘূৰি ফুৰা ৰয়েল তালুকদাৰক বিচাৰি এতিয়া ৰাইজে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে দীৰ্ঘ দিনৰ পৰাই এক প্ৰকাৰ ৰাইজক অতিষ্ঠ কৰি আহিছিল ৰয়েল তালুকদাৰে আৰু এই ৰয়েল তালুকদাৰক বিচাৰি এতিয়া ৰাইজে হাহাকাৰ কৰিছে আনকি ৰয়েল তালুকদাৰৰ লগতে ৰাইজে এখন ট্ৰাক জব্দ কৰিছে যিখন ট্ৰাকত এখন দুখন নহয় চাৰিখনকৈ নম্বৰ প্লেটো লাভ কৰিছে আৰক্ষীয়ে প্ৰকৃততে কোন এই ৰয়েল তালুকদাৰ আৰু কি কাৰণে ৰাইজে এতিয়া ৰয়েল তালুকদাৰক উত্তম মধ্যম ফুধাইছে আমি পুনে সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইদৰে এতিয়া ৰয়েল তালুকদাৰক বিচাৰি হাহাকাৰ কৰিছে ৰাইজে আৰু এইদৰে এতিয়া যথেষ্ট সংখ্যক লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে এখন বাহন আৰু চাৰিখনকৈ নাম্বাৰ প্লেট অৰ্থাৎ এখন বাহন আৰু চাৰিখনকৈ নাম্বাৰ প্লেট লগাই লৈ ৰয়েল তালুকদাৰে ইমান দিনে এইদৰে এই কাম কৰি আহিছে আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো আমি যদি সম্ভৱ হয় আপাৰটো উঠাই দিবলৈ চেষ্টা কৰিম আৰু এইদৰে এতিয়া ৰয়েল তালুকদাৰক বিচাৰি হাহাকাৰ কৰিছে ৰয়েল তালুকদাৰক চাবলৈ ভিৰ কৰা দেখিবলৈ পোৱা গৈছে নিখা হলে গুহালিয়ে ঘূৰি ফুৰে ৰয়েল তালুকদাৰ অৰ্থাৎ কুখ্যাত গৰু চোৰ বৰপেটাৰ এজন কুখ্যাত গৰু চোৰ হৈছে এজন ৰয়েল তালুকদাৰ গৰু চোৰ কৰিবলৈ যাওঁতে ৰাইজে হাতে লোতে কৰাত্ব কৰে ৰয়েল তালুকদাৰ দীৰ্ঘদিনৰ পৰাই ৰাইজৰ নাকত দম কৰি ৰাখিছিল দীৰ্ঘদিনৰ পৰাই ৰাইজক নাকত ধৰি চাকত ঘূৰাই আহিছিল ৰয়েল তালুকদাৰে আজি যদি ঘৰৰ গুহালিৰ পৰা গৰু চোৰ কৰিছে কাইলৈ সিঘৰৰ গুহালিৰ পৰা গৰু চুৰ কৰে ৰয়েল তালুকদাৰে যাৰ বাবে এক প্ৰকাৰ গুহালিত গৰু ৰাখিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছিল ৰাইজৰ আৰু ইয়াৰ পিছতে দীৰ্ঘদিনৰ প্ৰচেষ্টাৰ অন্তত অৱশেষত ৰয়েল তালুকদাৰ জালত পৰিছে আৰু এইজন হৈছে কুখ্যাত গৰু চুৰ বৰপেটাৰ কুখ্যাত গৰু চুৰ ৰয়েল তালুকদাৰ আৰু ৰয়েল তালুকদাৰে এখন ট্ৰাকৰ জৰিয়তে গৰু চুৰ কৰে চুৰি কৰা গৰুসমূহ সেই ট্ৰাকখনৰ জৰিয়তে লৈ যায় আৰু যিখন ট্ৰাক সেই ট্ৰাকৰ পৰা ইতিমধ্যে চাৰিখনকৈ নাম্বাৰ প্লেট উদ্ধাৰ কৰিছে আৰক্ষীয়ে অৰ্থাৎ ট্ৰাক এখন কিন্তু নাম্বাৰ প্লেট চাৰিখন নাম্বাৰ প্লেট সলনি কৰি গাড়ী লৈ যায় যাতে চুৰে কৰায়ত্ব কৰিব নোৱাৰে যাতে কোনেও যাতে ধৰিব নোৱাৰে কৰায়ত্ব কৰিব নোৱাৰে ধৰা নপৰে তাৰ বাবে এইদৰে এতিয়া নাম্বাৰ প্লেট সলনি কৰি চুৰ কৰিবলৈ যায় ৰয়েল তালুকদাৰে চুৰি গৰু কঢ়িওৱা ট্ৰাকখন লৈ পলায়নৰ চেষ্টা কৰিছিল ৰয়েল তালুকদাৰে আৰু সেই সময়ছোৱাতেই খাৱৈত সোমাল ৰয়েল তালুকদাৰৰ ট্ৰাক আৰু ৰয়েল তালুকদাৰৰ ট্ৰাক খাৱৈত সোমাৰ পাছতে ৰাইজে উত্তম মধ্যম ফুধাই ৰয়েল তালুকদাৰক অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আৰক্ষী উপস্থিত হৈ ৰয়েল তালুকদাৰক আটক কৰিছে বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা যায় আৰু এইদৰে বৰপেটা ৰ'ডৰ এজন কুখ্যাত গৰু চুৰ ৰয়েল তালুকদাৰ বৰপেটা ৰ'ডৰ বিভিন্ন প্ৰান্তৰ পৰা দীৰ্ঘদিন ধৰি এইদৰে গৰু চুৰ কৰি আহিছে ৰয়েল তালুকদাৰে বিভিন্ন প্ৰান্তৰ পৰা এইদৰে গৰু চুৰ কৰে যাৰ পাছতে এইদৰে এতিয়া গৰু চুৰিৰ মাষ্টাৰমাইণ্ড ৰয়েল তালুকদাৰক বিচাৰি এতিয়া ৰাইজৰ প্ৰকাৰ হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল ইমান দিনে ৰাইজে ৰয়েল তালুকদাৰক বিচাৰি আছিল কিয়নো এইজন ৰয়েল তালুকদাৰে দীৰ্ঘদিনৰ পৰাই বৰপেটা ৰ'ডৰ বিভিন্ন প্ৰান্তৰ পৰাই চুৰি কৰি আহিছিল গৰু আৰু গৰু চুৰি কৰি আহি বিভিন্ন প্ৰান্তৰ পৰা গৰু চুৰি কৰি সেই গৰু উঠাই লৈ যায় এখন ট্ৰাকত যিখন ট্ৰাক চুৰি কাৰ্যত ব্যৱহাৰ কৰে সেই ট্ৰাকখনত উঠাই লৈ যায় ট্ৰাকখনত এখন নহয় চাৰিখনকৈ নাম্বাৰ প্লেট আছে অৰ্থাৎ নাম্বাৰ প্লেট সলনি কৰি চুৰ কৰিবলৈ যায় ৰয়েল তালুকদাৰে আৰু ইয়াৰ পাছতে কালি নিশাও গৈছিল চুৰ কৰিবলৈ যাওঁতে হঠাৎ পলায়নৰ চেষ্টা কৰিছে আৰু ট্ৰাক লৈ পলায়নৰ চেষ্টা কৰা সময়ছোৱাতে ৰয়েল তালুকদাৰৰ ট্ৰাকখন বাগৰি পৰে দ খাৱৈত আৰু ইয়াৰ পাছতে ৰাইজে ৰয়েল তালুকদাৰক ট্ৰাকৰ পৰা উলিয়াই আনে আৰু উত্তম মধ্যম ফুধাই আৰক্ষীক গতাই দিয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰিয়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু এইদৰে ৰয়েল তালুকদাৰৰ বাবে পুৱাৰ ভাগতেই বৰপেটা ৰ'ডত এইদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইজন ৰয়েল তালুকদাৰ দীৰ্ঘদিনৰ পৰা গৰু চুৰ কৰি আহি ৰাইজক এক প্ৰকাৰ অতিষ্ঠ কৰি আহিছিল ৰয়েল তালুকদাৰৰ বাবে ৰাইজ অতিষ্ঠ হৈ পৰিছিল কিয়নো গুহালিৰ পৰা নিশা হ'লেই গৰু নাইকিয়া হয় ৰাইজৰ মনত প্ৰশ্ন যে নিশা হ'লে গৰু কলৈ যায় গৰু নাইকিয়া ক'ৰ পৰা হয় কেনেকৈ নাইকিয়া হয় কলৈ গুচি যায় তাক লৈ ৰাইজৰ মনত ইমান দিনে প্ৰশ্ন উত্থাপন হৈ আহিছিল আৰু অৱশেষত প্ৰশ্নৰ উত্তৰ পালে ৰাইজে গৰু যায় ৰয়েল তালুকদাৰৰ হাতলৈ কিয়নো নিশা হ'লে ৰয়েল তালুকদাৰে এইদৰে গৰু বিচাৰি ঘূৰি ফুৰে আৰু এইদৰে গৰু বিচাৰি ঘূৰি ফুৰা ৰয়েল তালুকদাৰক এইদৰে এতিয়া আটক কৰিছে প্ৰথম অৱস্থাত নিশা চুৰ কৰিবলৈ গৈছিল আৰু চুৰ কৰিবলৈ যাওঁতেই ৰাইজক দেখিলে ৰাইজে এতিয়া হাতে লোতে ধৰা পেলাই সেই সময়ছোৱাতে ৰাইজক দেখি পলায়নৰ চেষ্টা কৰিছিল ৰয়েল তালুকদাৰে আৰু পলায়নৰ চেষ্টা কৰাৰ সময়ছোৱাতে হঠাৎ ৰয়েল তালুকদাৰৰ যিখন ট্ৰাক সেই ট্ৰাকখন বাগৰি পৰে আৰু বাগৰি পৰাৰ লগে লগে ট্ৰাকৰ পৰা ৰাইজে কৰায়ত্ব কৰে
তালুকদাৰক আৰু কৰায়ত্ব কৰি উত্তম মধ্যম সোধাই ৰাইজে। ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি, যাৰ পিছতে এতিয়া ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰয়েল তালুকদাৰক ৰাইজৰ মাজৰ পৰা এইদৰে উদ্ধাৰ কৰিছে। লগতে যিখন ট্ৰাক জব্দ কৰিছে সেই ট্ৰাকখনৰ পৰা জব্দ কৰা হৈছে 4খনকৈ নাম্বাৰ প্লেট, অৰ্থাৎ নম্বৰ প্লেট সলনি কৰি কৰি ৰয়েল তালুকদাৰে দীৰ্ঘদিনে চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। এক প্ৰকাৰ ৰাইজ অতিষ্ঠ হৈ পৰিছিল ৰয়েল তালুকদাৰৰ বাবে। ৰয়েল তালুকদাৰক কৰায়ত্ব কৰাৰ পাছতে এতিয়া ৰয়েল তালুকদাৰক চাবলৈ এক প্ৰকাৰ ৰাইজে এইদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰপেটাত এইদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত ৰাইজৰ মতামত আছে, মতামত শুনাবলৈ চেষ্টা কৰিছোঁ। গৰু চুৰ কৰিব আহিছিলে ৰাতি 3টা মানত হ'ব অনুমান। পিছত সিহঁতে গৰুবিলাক লৈ আহিছে, এটা চোৰ মাজত ধৰা পৰিছে। ধৰাৰ পিছত এটা বিবাহ ঘৰ আছিলে, সিহঁতৰ ৰাইজে মানে ধৰিছে। ধৰাৰ পিছত এখন ৰাইজে উত্তম মাধ্যম কিছু দিলে, দিয়াৰ পিছত পুলিচ আৰক্ষী বিষয়া আহিলে। অহাৰ পিছত আৰক্ষী বিষয়া কি হয় সেইটো পিছতহে গম পোৱা যাব। মানুহজন মাছগাঁৱৰ বুলি গম পাওঁ। গৰু চুৰ কৰিব আহিছিলে ৰাতি 3টা মানত হ'ব অনুমান। পিছত সিহঁতে গৰুবিলাক লৈ আহিছে, এটা চোৰ মাজত ধৰা পৰিছে। ধৰাৰ পিছত এটা বিবাহ ঘৰ আছিলে, সিহঁতৰ ৰাইজে মানে ধৰিছে। ধৰাৰ পিছত এখন ৰাইজে উত্তম মাধ্যম কিছু দিলে, দিয়াৰ পিছত পুলিচ আৰক্ষী বিষয়া আহিলে। অহাৰ পিছত আৰক্ষী বিষয়া কি হয় সেইটো পিছতহে গম পোৱা যাব। মানুহজন মাছগাঁৱৰ বুলি গম পাওঁ। গৰু চুৰ কৰিব আহিছিলে ৰাতি 3টা মানত হ'ব অনুমান। পিছত সিহঁতে গৰুবিলাক লৈ আহিছে, এটা চোৰ মাজত ধৰা পৰিছে। ধৰাৰ পিছত এটা বিবাহ ঘৰ আছিলে, সিহঁতৰ ৰাইজে মানে ধৰিছে। ধৰাৰ পিছত এখন ৰাইজে উত্তম মাধ্যম কিছু দিলে, দিয়াৰ পিছত পুলিচ আৰক্ষী বিষয়া আহিলে। অহাৰ পিছত আৰক্ষী